Hi everyone, welcome to my YouTube channel Help of Student. আজি মই ক্লাস 10 সপ্তম চেপ্টাৰৰ 7.4 অনুশীলনৰ পৰা তিনিটামান প্ৰশ্ন আলোচনা কৰিম। গতিকে তোমালোকে অলপ গুৰুত্ব সহকাৰে লৈ কোৱেশ্চন কেইটা চাবা। তো যোৱা বছৰ চোৱা তোমালোকে 7.4 অনুশীলনীৰ 2024 SI নম্বৰ প্ৰশ্নটো আহিছিল দুটা এটা বৰ্গৰ দুটা বিপৰীত শীৰ্ষবিন্দু হল -1,2 আৰু 3,2 বৰ্গৰ আন দুটা শীৰ্ষবিন্দু নিৰ্ণয় কৰা। এই প্ৰশ্নটো যোৱা বছৰ 2024 আহিছিল মেট্ৰিকত। গতিকে এই বছৰ তোমালোকৰ কাৰণে এই প্ৰশ্নটো খুবই ইম্পৰ্টেন্ট হয়। 1 নম্বৰ প্ৰশ্নটো 2x + y - 4 = 0 ৰেখাই a 2, -2 আৰু b 3,7 বিন্দু সংযোগী ৰেখাক ভাগ কৰা অনুপাতটো নিৰ্ণয় কৰা। এই কোৱেশ্চনটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট। 99% বুলিও মই কৈছো, মানে আহিবই বুলি কৈছো মই, আহিবই। সেইকাৰণে অলপ গুৰুত্ব সহকাৰে ল'বা আৰু সমাধানটো যদি পাৰা নোট কৰি ল'বা বঢ়িয়াকৈ আৰু শেষলৈকে ভিডিঅ'টো চাবা। তোমাৰ প্ৰশ্নটো আকৌ এবাৰ কৰিছো। ইয়াত আছে 2x + y - 4 = 0 ৰেখাই a 2, -2 আৰু 3,7 বিন্দু সংযোগী ৰেখাক ভাগ কৰা অনুপাতটো নিৰ্ণয় কৰা। তো আমি চাওঁ প্ৰশ্নটো একবাৰ ডায়াগ্ৰাম আকাৰত মই বঢ়িয়াকৈ বুজি লওঁ। ইয়াত দিয়া আছে a এটা বিন্দু আৰু এটা হল b বিন্দু। a আৰু b বিন্দু সংযোগী ৰেখাখণ্ডক আন এটা ৰেখাই কোনো এটা বিন্দুত ছেদ কৰিছে। এই বিন্দুটোৱে যিটো বিন্দুত ছেদ কৰিছে এই বিন্দুটোৱে ab কি অনুপাতত ভাগ কৰিছে সেইটো আমাক উলিয়াব দিছে। এটা আমি নিশ্চয় উলিয়াম। তো বঢ়িয়াকৈ চাই লোৱা এবাৰ। a বিন্দুৰ স্থানাংক দিয়া আছে আমাক 2, -2 আৰু b বিন্দুৰ স্থানাংক দিয়া আছে 3,7। ইফালে মই এই ছেদ বিন্দুটোৰ স্থানাংক মই ধৰি লৈছো x, y বুলি। কাৰণটো হ'ল চাই ল'বা, মই x, y কিয় ধৰিছো, কাৰণ এই x, y বিন্দুটো এই ৰেখাটোৰ এটা সমাধান হয়। কাৰণ এইটো ৰেখাৰ ওপৰত বিন্দু আৰু এই ab ৰেখাখণ্ডৰ ওপৰত থকা বিন্দু। ৰেখাখণ্ডৰ ওপৰত থকা বিন্দু আৰু ৰেখাৰ এইটো উমৈহতীয়া বিন্দু হয়। আৰু উমৈহতীয়া বিন্দু হোৱাৰ কাৰণে মই ক'ব পাৰি x, y বিন্দুটো এই ৰেখাৰো এটা সমাধান হয়। গতিকে এই x আৰু y হল এইটো সমীকৰণৰ এটা সমাধান, সেনেকৈ ক'ব পাৰো আমি। আৰু এই বিন্দুটোৱে abক m1:m2 অনুপাতত বিভক্ত কৰিছে বুলি আমি ধৰি ল'ম। গতিকে চাই লওঁ আমি সমাধানটো কেনেকৈ কৰিম। একফালৰ পৰা চাই যাবা বঢ়িয়াকৈ আৰু নোট কৰি যাবা। চাই লওঁ আমি এনেকৈ লিখি ল'ম। ধৰা হ'ল 2x + y - 4 = 0 ৰেখাই a 2, -2 আৰু b 3,7 বিন্দু সংযোগী ৰেখাখণ্ডক m1:m2 অনুপাতত ভাগ কৰিছে। কেনেকৈ লিখি ল'বা, a আৰু b বিন্দু সংযোগী ৰেখাখণ্ডক m1:m2 অনুপাতত x, y বিন্দুত ভাগ কৰিছে। এতেকে ছেদ বিন্দুটোৰ স্থানাংক হল, ছেদ বিন্দুটোৰ স্থানাংক কি হ'ব, এনেকুৱা আমি সূত্ৰ মতে কি জানিছিলো সেইটো বহাই দিম। m1x2 + m2x1 / m1 + m2, m1y2 + m2y1 / m1 + m2। এইটো হ'ল ছেদ বিন্দু। আৰু এই ছেদ বিন্দুটো আমাক স্পষ্টকৈ x, y বুলি আমি ধৰি লৈছো। গতিকে এটা আমি মানবিলাক বহাই দিম। m1ৰ মান আমি নাজানো, m1 থাকক, আৰু x2 এইটো আমি x1 ল'ম, এইটোক y1 ল'ম, এইটোক x2 ল'ম আৰু ইয়াক y2 ল'ম। গতিকে আমি x2 ঠাইত আমি কি লিখিম, 3 লিখিম প্লাছ
m2 x1 ঠাইত 2 লিখিম ডিভাইডেড বাই m1 প্লাছ m2 কমা m1 আকৌ থাকক y2 ঠাইত আমি কি লিখিম 7 প্লাছ m2 y1 ঠাইত লিখিম -2 ডিভাইডেড বাই m1 প্লাছ m2 ইকুৱেল ইফালে আছে x, y। ইয়াৰ পিছত আমি চাম এইখিনি পূৰণ কৰিলে কি হ'ব নিশ্চয় 3m1 প্লাছ 2m2 ডিভাইডেড বাই m1 প্লাছ m2 হ'ব আৰু ইফালে আছে 7m1 মাইনাছ প্লাছ মাইনাছ হ'ব 2 লগত m2 পূৰণ কৰিলে 2m2 ডিভাইডেড বাই m1 প্লাছ m2 হ'ব ইকুৱেল ইফালে আছে x, y। এতিয়া আমি এটা ফৰ্মুলা জানিছিলোঁ সেই ফৰ্মুলাটো মই একবাৰ কৈ দিছোঁ ইয়াতে চাই ল'বা যদি এটা নোট আছিল যদি a, b ইকুৱেল টু c, d হয় তেন্তে কি হ'ব a ইকুৱেল টু c আৰু b ইকুৱেল টু d হ'ব a ইকুৱেল টু c আৰু b ইকুৱেল টু d হ'ব এই কথাটো আমি জানিছোঁ নিশ্চয় তোমালোকৰ ক্লাছত ছাৰসকলে শিকাইছে কথাটো গতিকে এইটো মনত ৰাখিবা আৰু হেমতে আমি যাম এতিয়া আমি ইয়াক a বুলি ল'ম আৰু ইয়াক b বুলি ল'ম ইফালে ইকুৱেল c, d a, b ইকুৱেল c, d এনেকৈ ল'ম যদি সেনেকৈ লগে ইয়াৰ লগত মিলাই ল'লে কেনেকুৱা হ'ব চাই লওঁ আমি এতেকে x ইকুৱেল টু হ'ব এইটো হ'ব 3m1 প্লাছ 2m2 ডিভাইডেড বাই m1 প্লাছ m2 আৰু y ৰ ভ্যালুটো হ'ব কিমান এইটো হ'ল b আৰু এইটো হ'ল d গতিকে y ৰ ভ্যালুটো হ'ব 7m1 minus 2m2 divided by m1 plus m2 এটা আমি কি কৰিম এই x ৰ মান আৰু y ৰ মান এই দুটা মান আমি এই সমীকৰণটোত বহাই দিম যেটো সমীকৰণক আমাক দি আছে 2x plus y minus 4 equal to 0 এই সমীকৰণত এটো x ৰ ভ্যালু আৰু y ৰ ভ্যালু যদি আমি বহাই দাও তেতিয়াহলে ইয়াৰ পৰাই বহাই ফেলে যদি আমি সমাধানটো কৰি থাকো আমাৰ এই অনুপাতটো m1:m2 অনুপাত যেটো ধৰি লৈছিল এই অনুপাতটো ওলাই পৰিব সো আমি সমীকৰণটো লিখি লৈছো একবাৰ এতেকে 2x plus y equal 4 দি দিছো মই আসলে এনেকুৱা আছিল 2x plus y minus 4 equal to 0 আছিল সো এটা যদি মই 2x plus y ৰাখি দাও 4 টো ইফালে যায় প্লাস হৈ যাব সেই কাৰণে মই 2x plus y equal to 4 লিখি লৈছো ইয়াতে নিশ্চয় বুজি পাইছা তোমালোকে ইয়াতে চাই লবা 2 into x ৰ ভ্যালুটো আমি ইয়াতে স্পষ্ট জানিছো কিমান হেতু বহাই দিম 3m1 plus 2m2 divided by m1 plus m2 মাজত আছে প্লাস চিন y ৰ ভ্যালু ডাইৰেক্ট বহাই দিছো আমি 7m1 minus 2m2 এটো মাইনাস হ'ব divided by m1 plus m2 equal to আমাৰ কি আছে ইয়াতে 4 মই 4 বহাই দিছো so implies এখিনি এতে 2 গোটেইখিনি লগত পূৰণ হৈ আছে গতে মই পূৰণ কৰি দিম 2 লগত 3 পূৰণ কৰিলে 6 হ'ব 6m1 plus 2 পূৰণ কৰিলে 4 আহিব 2m2 divided by m1 plus m2 plus ইয়াতে আছে কি 7m1 minus 2m2 divided by m1 plus m2 equal to 4 আছে এটা চাই লোৱা তোমাৰ ইমপ্লাস দি দিছো এতে এইখিনি টার্মস আৰু প্লাস এইখিনি টার্মস আছে এই দুটা টার্মস মই যোগ কৰিম যোগ কৰিবলৈ হলে নিশ্চয় লহগ ল'ব লাগিব মই লহগ লম কেনেকৈ m1 plus m2 আৰু m1 plus m2 এই দুটা টার্মসৰ লহগ নিশ্চয় m1 plus m2 হ'ব আৰু m1 plus m2 ৰ ভিতৰত m1 plus m2 কিমান বাৰ যায় 1 বাৰ যাব 1 বাৰ লগত এইখিনি পূৰণ কৰিলে কিমান হয় এইখিনি হ'ব 6m1 plus 4m2 আৰু আকৌ একেধৰণে ইয়াৰ ভিতৰত m1 plus m2 কিমান বাৰ যাব 1 টাইম যাব 1 লগত এইখিনি পূৰণ কৰিলে এইখিনি হ'ব 7m1 minus 2m2 ইকুৱেল লেভেল আছে 4 implies এইখিনি মই প্লাস কৰি দিম 6m1 আৰু 7m1 প্লাস কৰিলে কিমান আহিব 13m1 আৰু 4m2 ৰ পৰা 2m2 মাইনাস কৰিলে থাকিব কি
প্লাছ 2m2 থাকিব আৰু ইফালে যদি মই m1 প্লাছ m2 ইফালে ডিভাইড হৈ আছে এইখিনিৰ লগত গোটেইখিনিৰ লগত হৰণ হৈ আছে ইফালে পূৰণ হ'ব 4 ৰ লগত যদি 4 ৰ লগত পূৰণ কৰিলে কেনেকৈ হ'ব 4m1 প্লাছ 4m2 হ'ব এটা মই কি কৰিম m1 টো একফালে আৰু m2 আনফালে লম গতিকে এটা আছে 13m1 আৰু 4m1 ইফালে মাইনাস হ'ব 4m1 ইফালে 4m2 আছে আৰু এটো 2m2 আছে এটো ইফালে যায় মাইনাস হ'ব 2m2 নিশ্চয় এটা কিমান থাকিব 9m1 থাকিব ইকুৱেল এটা থাকিব 2m2 এটা মই চাই লও আকৌ এবাৰ এটো m1 ৰ লগত 9 পূৰণ হৈ আছে আৰু 2 লগত m2 পূৰণ হৈ আছে সো m1 টো মই ৰাখি দিছো ইয়াত ইফালে m2 যেটো আছে এটো কি হৈ আছে 2 লগত পূৰণ আৰু m2 ইফালে কি হ'ব নিশ্চয় হৰণ হ'ব আৰু ইফালে 2 আছিল 9 ইফালে পূৰণ হৈ আছিল ইফালে যায় কি হ'ব হৰণ হ'ব আৰু আমি জানো হৰণ মানে কি অনুপাত অৰ্থাৎ m1 m2 2:9 আমাৰ অনুপাতটো লাগিছিল অনুপাতটো উলাই পৰিল এখিনি আনসাৰ শেষ নিশ্চয় বুজি পাইছা বুজি নাপালে কমেন্ট কৰি জনাবা এতিয়া মই দ্বিতীয় কোশ্চেনলৈ আগবাঢ়ি যাম চাই লবা দ্বিতীয়টো প্ৰশ্নটো হ'ল x আৰু y ৰ মাজৰ এটা সম্পৰ্ক উলিওৱা যদি x, y 1,2 আৰু 7,0 বিন্দু কেইটা একৰেখীয় হয় তাৰমানে এই কোশ্চেনটো ইম্পৰ্টেন্ট এই কাৰণে মই তোমালোকক কৈ দিছো এটা কথা যে যোৱা বছৰ 4 নম্বৰ কোশ্চেনটো এটা আহিছিল এটো 4 নম্বৰ কোশ্চেনটো তোমালোকৰ যোৱা বছৰ আহিছিল মেট্ৰিকত গতিকে এই বছৰ তোমালোকৰ কাৰণে 3 4 1 2 3 এই তিনটা কোশ্চেনৰ পৰা যিকোনো এটা কোশ্চেন আহাৰ খুবেই মানে চান্স এটা আছে সেই কাৰণে তিনটা প্ৰশ্নই মই সলভ কৰি দিছো তে 2 নম্বৰ প্ৰশ্নটো একবাৰ মই লিখি লৈছো চাই লোৱা তো প্ৰশ্নটো এতে কি দিয়া হৈছে যদি x আৰু y ৰ মাজৰ এটা সম্পৰ্ক উলিওৱা যদি x, y 1,2 আৰু 7,0 বিন্দু কেইটা একৰেখীয় হয় এটা আমি সলভ কৰিম ধুনিয়াকৈ চাই লবা নোট কৰি লবা সমাধান মই লিখি লৈছো চাবা যেহেতু x, y 1,2 আৰু 7,0 বিন্দু কেইটা একৰেখীয় গতিকে area of মই এটা a লৈ লৈছো a এটো বিন্দু যেনিবা b এটো বিন্দু c এনেকৈ লৈ লৈছো দে বিন্দু কেইটা a b আৰু c এনেকৈ লৈ লৈছো সো area of a b c equal to 0 হ'ব কিয় কাৰণ a b আৰু c বিন্দু কেইটা হল একৰেখীয় যদি a b আৰু c মানে তিনটা বিন্দু যদি শীৰ্ষবিন্দু যদি একৰেখীয় হয় তেতিয়াহলে এটা ত্ৰিভুজৰ কালি কি হয় 0 হয় সেইকাৰণে মই লিখিছো area of abc equal to 0 আৰু area of abc ৰ ফৰ্মুলা কি আছিল এটা ত্ৰিভুজৰ তিনটা শীৰ্ষবিন্দু দিয়া থাকিলে সেই ত্ৰিভুজটোৰ কালি কেনেকুৱা আছিল মই ফৰ্মুলাটো লিখি দিছো half of x1 y2 minus y3 plus x2 y3 minus y1 plus x3 whole into y1 minus y2 equal to 0 আৰু ইয়াতে মডুলাস চিনটো কি দিয়া হৈছে এটা চাই লোৱা কিতাবত কিন্তু ব্ৰেকেটটো এনেকুৱা মই বাহিৰত দেখুৱাই দিছো কিতাবত এনেকুৱা ব্ৰেকেট চিন দিয়া আছে এই চিনটো এনেকুৱা ব্ৰেকেট দিয়া আছে এনেকুৱা ব্ৰেকেট দিয়া আছে কিন্তু এনেকুৱা মই এনেকুৱা যে তৃতীয় বন্ধনীটো মই দিয়া নাই ডাইৰেক্ট মডুলাসৰ চিন দিছো যেটো পৰম মান বুলি কয় এখানে লোৱা হয় যেটো সাধাৰণতে এটো পৰম মানে বুজাইছে কেতিয়াবা হঠাৎ এটো ভিতৰত এইখিনিৰ ভিতৰত থকা এইখিনিৰ মান কেতিয়াবা ঋণাত্মক আহিব পাৰে ইয়াৰ মানখিনি গতিকে কালি কেতিয়াও ঋণাত্মক নহয় সেই কাৰণে ইয়াতে মডুলাসৰ চিনটো লোৱা হয় গতিকে এই চিনটো তোমালোকে নিদিয়াটোৱে বেছি ভাল দিলেও কোনো অসুবিধা নাই কিন্তু দিলেও মনত ৰাখিব লাগিব এইটোৱে কি বুজাইছে পৰম মান হে বুজাইছে এটা আসলে ব্ৰেকেটও হয় পৰম মানো হয় দুইটা বুজাইছে গতিকে মনত ৰাখিবা সেইকাৰণে মই ডাইৰেক্ট পৰম মানৰ চিনটোৱে লৈছো সো চাই লোৱা তোমালোকে 2 হৰণ হৈ আছে বলে পূৰণ হ'ব 0 লগত পূৰণ কৰিলে 0 হ'ব এইখিনৰ মই নিলিখো ডাইৰেক্ট লিখি দিম x1 ৰ মান কি আছে x আছে y2 ৰ মান কিমান আছে
2 আছে মাইনাছ y3 0 আছে যদি বুজি নোপোৱা তেতিয়াহ'লে এটা কাম কৰি ল'বা তোমালোকে এটা সহজ বুদ্ধি এটা আছে ভুল নহয় তেতিয়া কি কৰিবা ইয়াত এনেকৈ লিখি ল'বা সৰু সৰুকৈ x1 y1 x2 y2 x3 y3 এনেকৈ লিখি ল'বা তেতিয়া আৰু ভুল নহয় এতিয়া আমি চাই চাই লিখিম চাবা x1 আছিল ইয়াতে x1 ৰ মান কি আছে ইয়াতে x1 ৰ মান আছে x আৰু হল ইনটু y2 ৰ মান আছে 2 মাইনাছ y3 আছে 0 বহাই দিছোঁ মই প্লাছ x2 মানে কিমান x2 মানে হ'ল 1 y3 মানে কিমান 0 মাইনাছ y1 মানে হ'ল y এইটো আকৌ প্লাছ x3 কিমান আছে 7 y1 মানে কি y এইটো মাইনাছ y2 মানে হ'ল 2 নিশ্চয় বুজি পাইছা ইকুৱেল 0 ইমপ্লাইজ এতিয়া কি আছে 2 ৰ পৰা 0 বিয়োগ কৰিলে 2 থাকিব 2 লগত x পূৰণ কৰিলে নিশ্চয় 2x হ'ব আকৌ 0 ৰ পৰা y মাইনাছ কৰিলে -y হ'ব আৰু 1 পূৰণ কৰিলে -y হ'ব এতিয়া কিমান আছে 7 ৰ লগত y পূৰণ কৰিলে 7y মাইনাছ 7 2 গুণে 14 ইকুৱেল টু হ'ল 0 সো আমি আৰু এটা লাইন এটা চাই লওঁ এতিয়া আছে 2x y 6y মাইনাছ y কিমান থাকিব প্লাস 7y মাইনাছ y কিমান থাকিব 6y থাকিব -14 ইকুৱেল টু 0 তো মই এতিয়া পৰমাণু চিহ্নটো উঠাই দিম পৰমাণু চিহ্নটো উঠাই দিলে এনেকৈ থাকিব 2x + 6y - 14 ইকুৱেল টু 0 আৰু এটা লিখিব পাৰোঁ আমি 6y ইকুৱেল টু 14 ক ইফালে ল'লে কি হ'ব প্লাছ হ'ব তিনিটাক মই 2 দি হৰণ কৰিম এই তিনিটাক মই 2 দি হৰণ কৰিম 2 দি হৰণ কৰিলে এইটো 1 কেৱল x থাকিব 6ক 2 দি হৰণ কৰিলে 3 থাকিব আৰু y আৰু 14ক 2 দি হৰণ কৰিলে থাকিব 7 এটো আমাৰ সম্পৰ্ক x + 3y = 7 যেটো সম্পৰ্ক আহিল এটো আমাৰ সম্পৰ্কৰ নিৰ্ণয় সম্পৰ্ক হয় আজিলৈ এখিনি এৰিছো লাগিলে মই অহা নেক্সট ভিডিওটোত মই 3 নম্বৰ প্ৰশ্নটো সলভ কৰি দিম কিন্তু 3 নম্বৰ প্ৰশ্নটো সলভ কৰোতে অলপ দীঘলীয়া হ'ব সেই কাৰণে ভিডিওটো বেছি বহুত দীঘল হৈ গ'ল গতিকে মই কৈ আছো যে অহা নেক্সট ভিডিওটোত মই 3 নম্বৰ প্ৰশ্নটো সমাধান কৰি দিম আজিলৈ এখিনি এৰিছো যদি ভিডিওটো কৰবাত অসুবিধা হৈছে কৰবাত বুজি পোৱাত নিশ্চয় কমেন্ট কৰি জনাবা ভাল লাগিলে শেয়াৰ কমেন্ট কৰি দিবা আৰু নিশ্চয় নতুন হলে সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ